হোজাইত চৰকাৰী জলজীৱন আঁচনিৰ পাইপ ভাঙি বিধ্বস্ত কৰা অভিযোগ। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি হোজাই PHৰ অধীনত কৰয়নী গাঁৱত জলজীৱন আঁচনিৰ কাম চলি আছে। এই কামত সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে গাঁৱৰ ৰাইজৰ অনুমতি লৈ ঘৰে ঘৰে নলযোগে পানী যোগানৰ ব্যৱস্থা কৰা হৈছে। যোৱা 15 মে'ত ৰাস্তাৰ কাষেদি মাটি খান্দি থাকোঁতে গাঁওখনৰ খলিলুদ্দিন নামৰ লোকজনে কামৰ ঠিকা লাভ কৰা লখিমপুৰ কমলাবাৰীৰ বাসিন্দা আব্বাছ আলীক মাৰপিট কৰিবলৈ উদ্যত হয় আৰু অশ্লীল গালি-গালাজ কৰে। ইমানতে সহ্য কৰি গৈছিল ঠিকাদাৰজনে। অৱশেষত আজি কাম চাবলৈ গৈ আঁচনিৰ পাইপ ভাঙি বিধ্বস্ত কৰা দেখা পায়। উপায়হীন হৈ আজি আব্বাছ আলীয়ে মুৰাঝাৰ আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঠিকাদাৰ তথা ৰাইজে দাবী জনাইছে। নমস্কাৰ, মোৰ ঘৰ হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত। মই আহিছিলোঁ হোজাই ডিষ্ট্ৰিক্টত এই কৰিয়নী টেঙাতলি স্কিমত জলজীৱন মিছনৰ কাম কৰিবৰ কাৰণে। কাম কৰিবলৈ অহাত তাৰ ওচৰৰ মানুহজনে কাম কৰাৰ কথা মোক ধমকি দিছিলে, মাৰিম বুলি কৈছিলে আৰু হাত ভৰি ভাঙি এবাৰ খেদা দিম বুলি কৈছিলে পাইপ লগোৱাৰ কাৰণে। তাৰপাছত তেতিয়া পাইপটো লগোৱা হ'ল। লগোৱাৰ পাছত সেইখিনি বস্তু ভাঙি চিঙি লোকচান কৰি পেলাই দিলোঁ। পেলাই দিয়াৰ কাৰণে মই উপায় নাপায় মই আৰক্ষী কাষ চাপিছোঁ গৈ পেলাই আৰক্ষীক মৌজাদাৰ আৰক্ষী থানাত এখন এজাহাৰ দিছোঁ। আশা কৰিছে যাতে মোৰ গোটেই এই উচিত বিচাৰটো মই পাওঁ। এইখিনি যাতে ক্ষতিপূৰণখিনি মোক যাতে আৰক্ষীয়ে তদন্ত কৰি উলিয়াই দিয়ে।